তো এই চাইডে চাওক গাইছ চাইকেল, এইফালে মোৰখন আছে, এইফালে আমাৰ ডিভাৰ আছে, এইফালে কাৰ আছে গাংগুৰ ন ডিভাৰ চাইকেল আৰু গাইছ হ'ব এয়া চিট চাওক, বেছি একো নাই। বাকী এই চাইডে কি কি আছে ইয়াত আছে বহুত বস্তু আছে, তাতে গম পাব একদম খুলি খুলি দেখাম। এইফালে স্পীকাৰ আছে, স্পীকাৰটো মানে ৰাস্তাতে গোটেই বাটত পৰিলে মানে এইটো হেৰিয়ত কাটত মানে লাগে এইটো বস্তু, লাগে এইটো বস্তুটো মিউজিকটো লাগে লাগে। তাৰপাছত এইফালে কিবা কিবি আছে, গোটেইখিনি দেখাম। এইফালে আমাৰ ডিভাৰ মোনাটো আছে, বাকী মোৰ তাত একো নাই। যাওঁ আৰু লাহেকৈ বলক গাইছ। ক'ত ক'ত নি আছে ইহঁতে নাজানো আৰু ক'ত কি বোলে জেগাটো না গম পাব অলপ দেৰিকৈ জেগাত গৈ ক'ম। গাইছ এইফালে চাওক, বৰ্তমান এইফালে আটা আছে আৰু এতিয়া ৰুটিৰ কাৰণে বস্তুখিনি ৰেডি কৰিব লাগিব। আৰু বৰ্তমান আছোঁ আমি চাংঘৰত, আৰু দেখাম আৰু দেৰিকৈ দেখাম তলত নামি কেনে। বাকী এতিয়া মাৰি লওঁ এইখিনি বস্তুখিনি, তাৰপিছত দেখাই আছোঁ আপোনালোকক একদম। বাকী এই চাইডে চাওক গাইছ, এইফালে গছ এজোপা আছে, ভালখিনি দেখিব পাৰে। বাকী এয়া গোটেই চাংঘৰ আৰু এইফালে চক, এইফালে এনেকৈ দিয়া হৈছে, মানে এনেকুৱা টাইপত আছে আৰু বস্তুটো ভালকৈ দেখিব, ৰাতিপুৱা দেখিব। ইয়াতে বস্তু চস্তু আছে আৰু তলত ইফালে বনাব গৈছে বাৰু। বাকী আৰু গাইছ আজিৰ নাইট কেম্পিং হা ব্ৰ একদম সেইফালে ডিভাই বস্তুখিনি যোগাৰ কৰি আছে আৰু আটা চাটা মাৰি হৈ গ'ল। তো এতিয়া তলত যাওঁ, তলত গৈ কিনে পানী আনিব লাগিব নদীৰ পৰা। তো পানী চানী আনি কিনে ইয়াতে বনাম আৰু বলক। তো এইফালে গাইছ আৰু এতিয়া চৌকা টৌকা বনাইছে চাওক, পিছতে আমাৰ গাংগু জয়ন্ত ভাইয়ে। কেনেকুৱা মজা না? আজি পূৰা পাৰ্টি হ'ব আজি। বাকী একো নাই বাৰু, মাংস চাংস খালি ৰুটি চয়াবিন আলু ভাজি তেনেকৈ খাম, যিহেতু শাওণ মাহৰ ছিজন হয় গাইছ নেকি, মহাদেৱৰ ভক্ত যিহেতু। হৰ হৰ মহাদেৱ। আৰু অলপ এনেকুৱা টাইপত আছে, ৰাতিপুৱা ভালকৈ দেখিব গাইছ। তাৰপিছতে চৌকা বনি আছে গাইছ, আমাৰ চৌকা এইখিনি খাদ্য বনাবলৈ চৌকা ৰেডি চব। তাৰপিছতে আমাৰ জয়ন্ত ভাইয়ে আলু চালু কাটি ৰেডি, মানে ময়ো কাটিলোঁ দুটামান। এইফালে এতিয়া পিঁয়াজ কাটি আছে, আৰু এইফালে গোটেইখিনি বস্তু আছে। আৰু আমাৰ দীপ ভাইয়ে খৰি বিচৰাত লাগি আছে পূৰা, এইবিলাক খৰি জমা কৰিলেই চাওক হেৰিয়া হৈ যাব ধুই আনা মানে মই। তো এইফালে বৰ্তমান চাঙত আহিছিলোঁ মই গাইছ, মানে কি আছিলে বস্তু কেইটামান ওপৰতে আছিলে, তো ওপৰতে আহিলোঁ। হা এক ছেকেণ্ড গাইছ, নামি ল'ব লাগিব ইয়াতে। তো এই চাইডে নামিলোঁ, প্ৰায় বহুত ওপৰতে হয়। এইফালে চাওক কিমান ওপৰত হয় মোৰ পৰা, এইফালে ওপৰত। এইফালে ভ্লগ চেক কৰি আছে গাইছ, এইফালে গোটেই ৰেডি। জুই ধৰিলে আমাৰ জয়ন্ত ভাইয়ে, আৰু অলপ দেখাম আৰু ভালকৈ। এইফালে মানে পথাৰ আছে, এখন পথাৰ নহয় অলপ সৰুকৈ ধান চান কিবা আছে। বাকী ইয়াতে এজোপা গছ আছে ডাঙৰ, ইয়াতো এনেকৈ বহুত গছ আছে। আৰু এইফালে ভূটান গাইছ। তো এখন আছে আমাৰ চাংখন গাইছ, কিমান ওপৰত চাওক, বলক। তো এতিয়া মানে গাইছ আমি শিল বিচাৰিব হৈছোঁ, যিহেতু খানা বনাবলৈ শিল লাগিব। তো শিল দুটামান বিচাৰিব হৈছে আমি জয়ন্ত ভাই আৰু মই। আৰু বাকী দীপ ভাই তাতে আছে, কিবা কাটি আছে আৰু পিঁয়াজ চিয়াজ তেনেকৈ। তো জেগাখিনি অলপ দাৰণা দেই গাইছ। তো এইফালে আমাৰ জয়ন্ত ভাই বোলে এতিয়া গা ধোৱা দে ধু। বাকী ইয়াতে সৰুকেইটা আছে, ৰাতিপুৱা গোটেই দেখাম গাইছ আপোনালোকক। এতিয়া খালি দেখাব নোৱাৰিম যিহেতু আন্ধাৰ। তো বাকী দীপ ভাই আহি আছে এই চাইডে, এই লাইটটো যে দিছে আহি লওক। তাৰপিছত এতিয়া জয়ন্ত ভাই এতিয়া গা ধুব, তাৰপিছত যাম আৰু বলক। ঠাণ্ডা না গাইছ চাওক, মই মানে একদম ছাইডত ৰখি আছিলোঁ এইখিনিত। ইয়াতে গাইছ পৰিলোঁ মই গাইছ, সেইখিনি মাটিখিনি ভাঙি কেনে। গাইছ এই চাইডে চাওক কিবা জংঘল আহি আছে, এইবিলাক চাওকচোন জংঘল নে কি ভাই, এইবিলাক মেটেকা এইবিলাক গাইছ চাওক। মানে হঠাৎ মানে পানীটো ধুনীয়া চাফা আছিলে, হঠাৎ কি হ'ল এইবিলাক আহি আছে গাইছ চাওকচোন। এয়া চাওকচোন, এয়া গাইছ সেইখিনি আনিলোঁ ধুই কেনে। ইয়াত চয়াবিন চাওক যোগাৰ গাইছ, পলিথিনতে চয়াবিন তিয়াইছোঁ। এই চাইডে চাইকেল আছে আমাৰ। তো এই চাইডে গাইছ বৰ্তমান আলু ভাজি বনি আছে, আৰু এইফালে জয়ন্ত ভাই পূৰা গৰম গা ধুৱাইছিলে অলপ আগত, ঘামি গ'ল পূৰা একদম। তো এইফালে ৰুটি চুটি আছে, আৰু এতিয়া অলপমান আগত গাইছ হাতী কেইটা মানে
কান্দিছিলে মানে আঁতৰত আছে তথাপিও মানে চাউণ্ড শুনিছোঁ অলপ আগত মানে এই জাষ্ট মানে মাত্ৰ তো বাকী দেখা যাব এইখিনি বনাই কৰি ওপৰত গৈ খাম আৰু তেতিয়া টেনশ্যন নাই হয় না হাতী হয় তো এতিয়া তলৰ পৰা আহিলোঁ গাইছ ইয়াত তলৰ পৰা আহিলোঁ আৰু এই চাইডে এতিয়া চাওক ৰুটি গোটেইখিনি হৈ গৈছে এইফালে আছে ভাজি আৰু এইফালে লাইটৰ ব্যৱস্থা নাই গৈছে পাৱাৰ বেংক আৰু এয়া মোবাইল মই জয়ন্ত ভাই মোবাইলটো ওপৰত থৈ দিছোঁ মানে আমাৰ দুটা ভিডিঅ'টো মানে মোবাইলটোতো আমি ভিডিঅ' ইউজ কৰিব লাগিব তো এইফালে চাওক লাইটৰ পোহৰ এয়া ধুনীয়াকৈ এইফালে পিঁয়াজ চিয়াজ কাটি আছে আৰু ধুনীয়াকৈও ভাই কেনেকুৱা লাগিছে আজি ফাটি আছে মিউজিক চিষ্টেম আছে তথাপিও গাইছে আমি মিউজিক চিষ্টেমটো ব্যৱহাৰ কৰা নাই কাৰণ অলপ আগতে এইখিনিতে অলপ আগত হাতী মাত শুনিছিলোঁ তাৰপিছত এইখিনিতো শুনিছিলোঁ তো সেইকাৰণে ইহঁত দুয়োটাই গ'ল বাৰু পানী আনিলোঁ আহিলে মানে ওচৰতে আছিলে অলপ বেছি দূৰ নহয় পানী চানী লৈ আনিলোঁ তো এতিয়া সেইখিনি খাই কেনে আমি ধুনীয়াকৈ শুই যাম আৰু বাকী গৰম লাগিছে গাইছে সেইকাৰণে চোলাবিলাক খুলি দিছোঁ আৰু উপায় নাই বাকী এইখিনিতে হাতীয়ে কান্দিছিলে আৰু বহুত তো গাইছ বৰ্তমান খাই আছোঁ চাওক চব খোৱাত বিজি একদম আৰু ভাই কেনেকুৱা ৰুটিৰ চাইজ চাওক গাইছ কিমান ডাঙৰ চাওক আৰু আছে অলপ ডাঙৰ আমাৰ আজি জয়ন্ত ভাই খানা বনাইছে একদম আল্টিমেট হা ভাই কেনেকুৱা লাগিছে কওকচোন জবৰদস্ত ফাইভ ষ্টাৰ হোটেলতো ইয়াত নাপাবি একদম মানে ভয়কৈ হ'লেও যিটো মানে টেষ্টি খানা হৈছে আৰু ওপৰত আছে সেইকাৰণে ইমান ভয় নাই কিন্তু আল্টিমেট ভাষা নাই ৰৈ মানে মেমৰি গাইছ তো এইফালে এতিয়াও কান্দি আছে হাতীয়ে মানে মাজে মাজে কান্দি আছে সেইকাৰণে বেছি চিঞৰ বাখৰ কৰা নাই আৰু মিউজিক চিষ্টেমটো বজোৱা নাই বাৰু এতিয়া সেইখিনি খাই চাই লওঁ তাৰপিছত দেখা যাব কি হয় আৰু তো গাইছ বৰ্তমান খাই বৈ হৈ গ'ল গোটেইখিনি আৰু এতিয়া এইফালে আমাৰ জয়ন্ত ভাই শুই আছে এতিয়া এইফালে আৰু দীপা আৰু মই ইয়াতে সোমাই দীঘলকৈ সেইকাৰণে শুই যাম বাকী হাতীয়ে কান্দি আছে গাইছ সেইকাৰণে বেছি চিঞৰ বাখৰ কৰা নাই পূৰা কান্দি আছে কান্দি আছে ঘৰত ফাটি আছে গাছ পানী নাই ভালকৈ পানী আনিব যাব পৰা নাই ভালে পানী আনিব যাব পৰা নাই গাছ ভয়তে নাই আৰু আজি এইফালে জয়ন্ত ভাই শুই আছে কিবা কৰি আছে মোবাইলত আমি এতিয়া সেই জেগাখিনি ঠিক কৰিলোঁ শুব পৰাকৈ এতিয়া শুই যাম আৰু গাছ অলপ শুই যাম শুওঁ বাৰু মোবাইল চাই থাকিম তাৰপিছত ৰাতিপুৱা লগ পাম একদম ৰাতিপুৱা হৈ গ'ল গাইছ 4:30 হৈছে বৰ্তমান পিছতে চাওক ভূটানৰ পাহাৰ দীপ খাই এনেকৈ গামোচাখন উৰি লৈছে যি মহ গাইছ ৰাতি মানে তেনেকৈ হ'ল আৰু অলপমান ভয়কৈ টোপনি মৰা গ'লোঁ এই চাওক পাহাৰ তালৈকে দেখাম অলপ দেৰিকৈ এই চাইডে ধানৰ খেতি আছে অলপ দেৰিকৈ যাম গাছ তলত ओ भाई ये हाँ जाने की तो गाइस এইমাত্ৰ শুনিলে এইখিনিত পুৰা কান্দি আছিলে আৰু এতিয়া এইফালেও কান্দি আছে বম চম ফুটাই আছে ফৰেষ্ট কেম্পে বাকী এইচাইডে সন্মুখৰ ভিউ চাওক ৰাতিপুৱা এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিলে গাইছ আৰু আমি যোৱাকালি ইয়াতে আছোঁ চাইকেল বাহিৰতে আছে আৰু গাইছ ইয়াতে আছোঁ আমি দীপ ভাইৰ ওপৰতে শুই আছে মই পেচাব কৰিব আহিছিলোঁ ৰাতি মানে ভয়তে পেচাব কৰিবই নাহিলোঁ যি ওচৰত কান্দি আছিলে গাইছ এই চাওক তো গাইছ এইটো আছিলে চাওক আমাৰ যোৱাকালিৰ আশ্ৰয় যোনটো চাংঘৰ আছিলে তো এই চাইডে আছে চাইকেল ৰাতি তেনেকৈ আছে একো কোনেও নিয়া নাই বাৰু তলা চলাও মাৰা নাই তো এইটোৱে বাকী ইয়াতে ভাত চাত গোটেইখিনি বনোৱা হৈছিলে বাকী এতিয়া দীপাইহঁত গ'ল বাচন চাচন লৈ গ'ল তাতে এতিয়া কাবা ধুব লাগিব গাইছ কাবা ধুম এতিয়া এতিয়া এইখিনি লৈ যাওঁ এখন পেনখন লৈ যাওঁ মানে ধুব লাগিব যিহেতু বস্তুখিনি এই চাইডে চাওক
ৰাতি দেখা নাছিলে চাগে আপোনালোকে। ৱাও, বেলেগ গাইছ, বেলেগ এটা বিউটি। জংঘল আছে গাইছ ওচৰতে। কালি হাতী কান্দি আছিলে ৰাতি বোলে এইখিনিতে আহিছিলে। আগত চাওক গাইছ, সেইকেইখন ভূটানৰ পাহাৰ আৰু ইয়াতে অলপ এনেকুৱা এটা জেগা গা ধুব লাগিব গাইছ। এইখন চাওক, ডাৱৰে মানে ঢাক খাই গ'ল এতিয়া। ৰাতিপুৱা সময়ত ওলাইছিলে ধুনীয়াকৈ। এইটো ঘৰত আছিলোঁ গাইছ আমি, এইটো ঘৰত। এই কিখন চাইকেল চাওক, এই তাৰে পৰা মানে এইখিনিতে মানে ৰাতি হাতী আহিছিলে। আমাৰ জয়ন্ত ভাই শুনিছিলে বোলে চাউণ্ড, মানে আমি শুই আছিলোঁ, সি সাৰ পাই আছিলে। তো এই ইয়াতো ওলাইছিলে, এইখিনিতো চাউণ্ড শুনিছোঁ। তাৰপিছত ইয়াতো শুনিছোঁ, এইফালেও শুনিছোঁ, বহুত ওচৰতে মানে গাইছ। তো এনেকুৱা জেগাটো, এনেকুৱা অলপ গাইছ জেগাটো চাওক। আগত ভূটানৰ পাহাৰ, ওপৰৰ পৰা ভালকৈ ভিউটো দেখাব লাগিব হৈছে আপোনালোকক। এইফালে আমাৰ দীপ ভাই মানে গাইছ বাচন ধোৱাত লাগিছে। অ' ভাই, বাচন ধুই আছোঁ ভাই, বাচন ধোৱাৰ পালা। বাচন ধোৱাৰ পালা পৰিছে আমাৰ ভাইৰ। আৰু এইফালে গা পা ধোৱা একদম পূৰা হৈ গ'ল। এইফালে আমাৰ জয়ন্ত ভাই গা ধুই আছে, এইফালে দীপ ভাই বাচন। মোৰ লাহেকৈ গাইছ কৰি দিওঁ আৰু একদম নে কি। ঠাণ্ডা গাইছ, পানীটো বহুত ঠাণ্ডা। ৰাতিপুৱা সময় হৈছে যে বিৰাট ঠাণ্ডা পানীটো। 1 2 অ' কি ঠাণ্ডা বে বাহ। অ' ভাই কি ঠাণ্ডা একদম। অ' গাইছ, অ' মজা লাগিছে। অলপ টাইম এতিয়া গাটো ধুই লওঁ, তাৰপিছত লগ পাইছোঁ গাইছ। প্ৰথমতে গাটো ধুই লওঁ গাইছ। আৰু গাইছ গা পা ধুই আহিলোঁ এতিয়া আমি। দীপ ভাই একদম কেনেকুৱা? বাপ ভাই, ৰাতি ফাটি গৈছিলে মানে। ওচৰতে দেখা পাইছে কিমান ঘন জংঘল, ইমান ঘন ঘন জংঘল হাতীৰ মাত শুনিছোঁ। যদি বিশ্বাস কৰে, আৰু এইখনে যদি বিশ্বাস কৰে লাষ্ট গাঁও মানে এইফালে। ৰাতিপুৱা সময়টো কান্দিছিল মোৰ ভিডিঅ'ত। ৰাতিপুৱা প্ৰায় 4:30মান বাজিছিল। 4:30 তেনেকুৱাতো। আৰু ৰাতি মানে ইমান মানে সেই ভয়ত আমাৰ টোপনি নাহিলে। আৰু এতিয়া চাওক কিমান টাইম দেখুৱাই আছোঁ। এতিয়া টাইম দেখুৱাই আছোঁ চাওক, 11:34। 11:34 গাইছ। 11:34 টাইম। আৰু এতিয়াহে আমি উঠি গা ধুই ফ্ৰেছ হৈ এতিয়া গা চা ধুই ফ্ৰেছ হ'লোঁ। আৰু বৰষুণ আহিছে গাইছ, 1 নম্বৰ কথা। এয়া চাওক, পাহাৰ নেদেখা হৈ গ'ল। পূৰা বৰষুণে যে একদম বিৰাট চাউণ্ড দিছে। চাইকেল টাইকেল ইয়াতে আছে, আহিছে গাইছ। তো এতিয়া আমি ওপৰত যাওঁ আৰু লাহেকৈ, ব'লক। তো গাইছ বৰষুণ দিলে চাওক একদম পূৰা, কি ক'ম আৰু উপায় নাই। বেয়া বৰষুণ দিছে আৰু এইফালে পাহাৰ নেদেখা হৈ গ'ল, টোটেলি নেদেখা হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই কেনে আমি গোটেইকেইটা ইয়াতে আহিছোঁ। এইফালে দীপ ভাই ভিডিঅ' বনাই আছোঁ চাওক। এইফালে মোবাইল শ্বট বিজি, আৰু এইফালে বৰষুণ গাইছ। আহি আছে মানে এইফালে গৰু ছাগল। চাংঘৰৰ সন্মুখৰ ঠাইটো দেখালোঁ আপোনালোকক, কিন্তু বেক চাইডটো এতিয়া বেক চাইডৰ ভিউটো দেখাওঁ আপোনালোকক। চাওক এবাৰ, এইফালে পূৰা ধান ৰুইছে আৰু এয়া চাওক এইফালে। আৰু এইফালে জেগা খালী আছে, এইফালে গছ এজোপা আছে ধুনীয়া চাই একদম। ধান চান ৰুইছে আৰু বৰষুণ দি আছে যে গাইছ, মজা লাগিছে একদম পূৰা থাকি কেনে। ৰ'দ দিলে অলপ অশান্তি লাগে, বাট বৰষুণ দি আছেতো খালিয়া লাগিছে। বাকী এতিয়া মজা লাগিছে। এতিয়া আমি যাব ওলালোঁ, গোটেইখিনি চাফা কৰি দিলোঁ। এইফালে চাওক গোটেইখিনি ক্লিন হৈ গ'ল। আৰু অ' ভাই যাব ওলালোঁ আৰু। একদম ভাই, ভাল লাগিল না থাকি আজি? বহুত ভাল লাগিল একদম একদম। বাকী এইফালে হাতী চাতী ওলালে বাৰু, ৰাতি একো নাই, ভয় নাই। তো এতিয়া নামিছে আৰু দীপ ভাই আমাৰ, তাৰপিছত মই নামিম। গাইছ বাকী ওলালোঁ গাইছ ইয়াতে। আৰু ৰাতি সাংঘাতিক এটা এক্সপিৰিয়েঞ্চ আমাৰ ন ব্ৰ, একদম মনত থাকি যাব। আৰু এইটো ৰাইড মোৰ মনত থাকি যাব গাইছ, যিহেতু বহুত মানে বেলেগ কাম কৰিছোঁ। আৰু আহি আছে নে কি? একদম আহি আছে ধামাকা কিবা আহি আছে। বাকী জেগাখিনি এনেকুৱা আছিলে, অলপমান বৰষুণ নাইকিয়া হ'ল। এতিয়া যাওঁ আৰু 12টা বাজি গ'ল গাইছ, ব'লক। বাকী মনত থাকিব আৰু এইখিনি জেগা, এনেকুৱা টাইপৰ আছিলে গাইছ জেগাটো। এইটোত আছিলোঁ গাইছ আমি। এতিয়া যাওঁ আৰু। ইয়াতে হাতী ওলাইছিলোঁ ৰাতি, এইখিনি জেগাত ইয়াতে।